Thank you, all the people. So I am talking the speaking. So attention, the please, the Chief Minister of Assam, listen to me. Power, power is see you. The Chief Minister of Assam, listen to me. Power, power decide today, gain tomorrow. But power is not permanent for anyone. So what are you doing, the Chief Minister? See you. Only minority target. Only minority target. What are you doing, the minority people? Eviction Mia. You will hurt the Mia. You will insult Mia. You will again Mia. You will bulldozer Mia. What are you doing? Why are you going to the Mia? No citizen of India people? Mia? Why citizen? No citizen of India people? Mia? Mia coming for Bangladesh but living of India? I am citizen of India. So, listen to me, Chief Minister of Assam. Power is change people 2026 outfield election. So I am becker people, but Mia and Mia landless people. So bank of repatriation people Mia. So why going to from the station the Mia? Why going to? Why shall going to Mia? See you the Chief Minister. Why the platform? Please your eviction. Please the stop. So my CU 2026 the outfield election. So 26 MLA legislative the member Contdlc Jalukbari and power sense people. So please my request, Chief Minister of Assam, my request, very request, please the eviction immediately stop. Your people, Mia people, please your give the land documents. I am citizen of India people. No coming from Bangladesh but living of India. No instant permit. Why going to the Mia? Why the from the Mia? Please, my request, Chief Minister of Assam, 19 article and the land your give the Chief Minister equal to V for law. Chief Minister, listen to me. Please, your eviction and stop my request. So thank you so much. Hey, Mama, মনত আছে নে 4 বছৰ আগত কোনটো অফিসত আপুনি বহিছিল আপুনি এই এছআৰ সম্পৰ্কত যে আলোচনা হৈছিল আৰএছএছৰ মানুহ কেইজন যে বহিছিল কেবিনেট কেতিয়া বহিছিল 4 বছৰ আগৰ কথা মনত আছে নে মামা আপোনালোকৰ মামা পাহৰি যোৱা নাই সিকুৰিলি যে আৰএছএছ যে কেবিনেট মিটিং হৈছিল যে সংখ্যালঘুক আমি হেৰাসমেন্ট কৰি থাকিম এছআৰ লৈ বহিছিল যে আমি তেখেতক হেৰাসমেন্ট কৰিম তেখেতৰ তালিকাত নাম কাঢ়িম ডেলিভেশন কৰিলে আমি এটো মুছলমানক আমি মিয়া টার্গেট কৰি থাকিম আরএসএস যে বহিছিল মনত আছে নেকি কিন্তু মই সুগৈলি কিন্তু পাহৰি যোৱা নাই মুখ যাতে মই নখলো মানুহে কৈ আছে যে সুগৈলি কিয় এছআৰ লৈ মুখ খোলা নাই কিন্তু মই সকলোৱে জানো যে এছআৰ লৈ যি 4 বছৰ আগত যেটো কেবিনেট বহিছিল কোনটো অফিসত বহিছিল কি আলোচনা হৈছিল সকলোখিনি সুগৈলিৰ মনত আছে কিন্তু সুগৈলি আজিলৈকে প্ৰকাশ কৰা নাই গটিকে মামা ইমান অহংকাৰ নকৰিব আপুনি এটা কথা সদায় কৈ আছে আৰু আমি হেটো মানি লৈছো যে হেক যুদ্ধ
শৰাইঘাটত এইবাৰ শেষ যুদ্ধ নহয়, সেইটো 21ত আছিলে। এইবাৰ শেষ যুদ্ধ নহয়, এইবাৰ শেষ হ'ব শৰাইঘাটৰ দলঙৰ যি পানী আছে, এই পানীখন হেমন্ত মামা তোমাক আমি পানী খুৱাবলৈ কাৰণে সাজু হৈ থাকক আপুনি, বেছি টাইম নাই। এইবাৰ শৰাইঘাটৰ যুদ্ধ নহয়, শৰাইঘাটৰ যি পানী আছে, এইবাৰ পানীৰ লগত যুদ্ধ হ'ব। এইবাৰ পানী আমি দেখুৱাই দিম মামা, বেছি টাইম নাই, মাত্ৰ আৰু 2 মাহ টাইম আছে। 2 মাহৰ পিছত পিপুল মানুহে চেঞ্জ কৰিব, কিন্তু কাৰ কপালত কি আছে গম নাপায়। মৰা শামুকে কিন্তু পাও কাটে, এটা কথা আছে নহয়, অধিক মাছে বগলী কণা আছে নহয় মামা। আমি সকলোৱে জানো এছাৰ লৈ কি কৰিব, আপুনি কোনটো ৰাজনীতি কৰে নকৰে মই পাহৰি যোৱা নাই মামা। গতিকে আপুনি চেলেঞ্জ মই গ্ৰহণ কৰিছোঁ। সিহঁতে শৰাইঘাটৰ শেষ যুদ্ধ কৰি 21ত ভোট লৈছিলে, এইবাৰ ময়ো চেলেঞ্জ কৰিছোঁ। এইবাৰ জালুকবাৰীত নহয়, এইবাৰ আমি শৰাইঘাটত শেষ পানী খুৱাবলৈ কাৰণে সাজু হৈ আছোঁ। আপোনালোকে যাতে মনত ৰাখিব, মই এতিয়া এছাৰ লৈ মুখ নোখোলোঁ, কাৰণ মই সকলোৱে জানো মোৰ এইটো বিশ্বাস আছে, আৰু সেইকাৰণে আমি এছাৰ লৈ মুখ নোখোলোঁ। কেবিনেট যিটো হৈছিলে, গতিকে যি ষড়যন্ত্ৰ যি ৰচনা কৰি আছে, এই সুযোগ কিন্তু আৰু নেক্সটত মামা নাপাব। আপুনি বহুত হেৰেছমেণ্ট কৰি আছে। এইবাৰ কিন্তু মামা বেছি টাইম নাই মামা, 2 মাহ মাত্ৰ টাইম আছে। 2 মাহ পিছত কিন্তু আপোনালোকৰ আঁতৰিব লাগিব ক্ষমতাৰ ভিতৰত। আমি পানী খুৱাম মামা। আপুনি চিঞৰি বহুত ভাগৰ লাগিছে, পেচান লাগি আছে, ভাগৰ লাগি গৈছে, গতিকে পানী খুৱাব লাগিব নহয় মামা। পানী এইবাৰ খোৱাৰ কাৰণে আমি আছোঁই, পানী খুৱাম আমি এইবাৰ, আপোনালোকে চিন্তা নকৰিব। গতিকে এইটোৱে আমি ক'লোঁ যে আপোনালোকে অলপ সুস্থ মাইণ্ডত থাকক, ইমান অস্থিৰ কৰিব নালাগে। থেংক ইউ, এইখিনি ক'লোঁ। আৰু এছাৰলৈকে আমি মুখ নুখুলিম, এতিয়া পিছত আমি খুলিম। গতিকে আমি শেষ যুদ্ধ হ'ব, এই কথাটো স্পষ্ট। এইবাৰ জালুকবাৰী মামা ভাগিনৰ এইবাৰ শেষ যুদ্ধ হ'ব, এই কথাটো দেহতকৈ মমাই ডাঙৰ নহয়, এই কথাটো এইবাৰ স্পষ্টভাৱে প্ৰমাণ হৈ যাব জালুকবাৰী। কথাটো মনত ৰাখিব, আৰু সকলোকে আমাক এই পেজটো সকলোৱে যাতে ফ'ল' কৰি আগুৱাই লয়, সেইটোৱে মই কামনা কৰিছোঁ। সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে, আৰু সকলোৱে যাতে মানুহৰ মূৰত কথাটো যাতে যায় যে এইবাৰ মামা ভাগিনৰ, এইবাৰ মামাই এটা কথা কৈছিলে ন লাচিত বৰফুকনত,